নমস্কাৰ প্ৰিয় দৰ্শক, সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। আজি যিহেতু অসম চৰকাৰৰ কেবিনেট মিটিং আছিলে আৰু সেই কেবিনেট মিটিঙতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়, আপোনালোককো সেই আপডেটটো জনাই থওঁ বুলি ভাবিছো, কাৰণ সকলোৰে কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। যিহেতু অসমত SIR আহি আছে, তো SIR আহি থকাৰ কাৰণে সেই গুৰুত্বপূৰ্ণ আপডেটটো দিওঁ। আপডেটটো হৈছে এনেকুৱা ধৰণৰ যে যিসকলৰ 18 বছৰ হৈ গ'ল তেওঁলোকে এতিয়াৰ পৰা আধাৰ কাৰ্ড তেওঁলোকে নাপাব। যোনে যোনে যাৰ আধাৰ কাৰ্ড নাছিলে তেওঁলোকে 18 বছৰ যদি হৈ গৈছে আধাৰ কাৰ্ড নাপাব। যিসকল 18 বছৰ তলৰ তেওঁলোকেহে নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। আধাৰ কাৰ্ড সেই এপ্লাই কৰা যিটো অনলাইন এপ্লাই কৰাৰ যিটো প্ৰচেছ সেইটো বন্ধ কৰি দিয়া হ'ব। যিসকলৰ 18 বছৰ কমপ্লিট হৈ গ'ল তেওঁলোকে আধাৰ কাৰ্ড এপ্লাই কৰিব নোৱাৰে। আৰু ছেকেণ্ডটো হৈছে যিসকলে 18 বছৰ তলৰ, যিসকল নতুনকৈ জন্ম হৈছে, যিসকলে এতিয়া 18 বছৰ তলৰ কিন্তু আধাৰ কাৰ্ড এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে দুটা কণ্ডিশ্যন আছে। মুখ্যমন্ত্ৰীজনে কৈছে যে যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড এপ্লাই কৰা নাছিলে, 18 বছৰ তলৰে হওক বা 18 বছৰ ওপৰে হওক, বিশেষকৈ 18 বছৰ ওপৰৰ সকলৰ কথা কৈ আছো, যিসকলে আধাৰ কাৰ্ড এতিয়ালৈকে এপ্লাই কৰা নাছিলে তেওঁলোকে 1 মাহ সময় দিয়া হ'ব। সেই 1 মাহ সময়ৰ ভিতৰত আপোনালোকে নিজৰ আধাৰ কাৰ্ড যদি এপ্লাই কৰা নাই, কিবা ভুল ত্ৰুটি যদি হৈ আছে, সেই ভুল ত্ৰুটিবিলাক আপোনালোকে শুদ্ধ কৰি ল'ব। সেই 1 মাহ সময় দিয়া হ'ব। আৰু লগতে ছেকেণ্ডটো হৈছে যিসকল SC ST পৰা বিলং কৰে, যিসকল ট্ৰি টাইপ চাহ জনগোষ্ঠীৰ লোক, সেইসকলৰ কাৰণে এবছৰ সময়সীমা দিয়া হ'ব আধাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে। এই সন্দৰ্ভত তেখেতে কি কি জনাইছিলে সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছো, সেইটো আপোনালোকে এবাৰ চাই লওক। 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, ছেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে, ST SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব। আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিবিউনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ চেচুৰেশ্যন ইন 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST SC আৰু টি গাৰ্ডেন। বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে, যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছো, 100% আমি যিহেতু কৰিব পাৰিছো বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, this decision will act as a deterrent. অসমত আধাৰ চেচুৰেশ্যন 102% মানুহে অলৰেডি লৈ লৈছে। অসমৰ জনসংখ্যাতকৈ 2% বেছি মানুহে আধাৰ লৈছে। গতিকে এতিয়া আমি আধাৰ কাক দিব লাগিব? নতুনকৈ জন্ম হোৱা সন্তানক আৰু মেট্ৰিক পৰীক্ষালৈকে। আজি যদি মই জন্ম হৈছো, মই হয়তো কিবা কাৰণত আজিয়ে লোৱা নাই, কালি লোৱা নাই, কিন্তু 18 বছৰলৈকেতো আধাৰখন নোলোৱাকৈ থকাৰ কোনো কথা হ'ব নোৱাৰে। গতিকে কোনোবা এডাল পপুলেশ্যনে যদি অসমত আধাৰ ল'ব যত্ন কৰে, তেওঁ স্পষ্টভাৱে নতুনকৈ অহা মানুহে হ'ব লাগিব। সেইকাৰণে আমি অসমত এন্ট্ৰিটো আমি আধাৰ উই আৰ ৰেষ্ট্ৰিক্টিং। 18 বছৰৰ তলৰ সকলোৱে পাব, কাৰণ আজি মোৰ ঘৰত যদি বাচ্চা এটা জন্ম হয় আধাৰ দিব লাগিব। আৰু ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ, ধৰি ললো মোৰ 19 বছৰ হৈছে, মই IIT গুৱাহাটীৰ হোষ্টেলত পঢ়ো, মোৰ ঘৰ কৰ্ণাটকত। মই কৰ্ণাটকত আধাৰ ল'ব খোজা নাই, অসমত ল'ব খুজিছো। তেতিয়া অকল ডিচিয়েহে দিব পাৰিব, অফিচে দিব নোৱাৰে, আমাৰ কেন্দ্ৰত দিব নোৱাৰে। ডিচিয়ে কৰ্ণাটকত সুধিব যে এজন বাসিন্দা হয় নে নহয়। গোটেই ইনকুৱাৰী কৰাৰ পিছত ডিচিয়েহে দিব পাৰিব, ইৰেস্পেক্টিভ অফ ৰিলিজিয়ন। ইয়াত হিন্দু মুছলিম চবৰ কাৰণে খালি ST SC আৰু টি গাৰ্ডেনত আধাৰ পেনেট্ৰেশ্যন ইজ 96%। তাৰমানে 4% মানুহে তাত আধাৰ ল'ব বাকী আছে। সেইকাৰণে ST SC এণ্ড
টি গাৰ্ডেনৰ ক্ষেত্ৰত উই আৰ গিভিং 1 year of exemption আৰু সেকেন্ড আমাৰো যদি কোনোবা মানুহে আধাৰ লোৱা নাই তেওঁলোকৰ কাৰণে আমি 1 মাহ সময় এতিয়া শুনিলে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে আধাৰ সম্পৰ্কত সেইকাৰণে যিসকলে যদি কাৰোবাৰ যদি এতিয়াও আধাৰ কাৰ্ড উলিয়াবলৈ বাকী আছিলে তেওঁলোকে সেই 1 মাহৰ যি সময়সীমা দিব সেই সময়সীমাৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ডখন উলিয়াই ল'ব আৰু বাকী আমাৰ যিসকল ST SC বা টি চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ কাৰণেতো এবছৰ সময় দিয়াৰ কথা তেওঁ ইতিমধ্যে কৈছে তো সেইটো আছিলে ইম্পৰ্টেণ্ট আপডেট এনেধৰণে প্ৰতিটো আপডেট আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমি ভিডিঅ'টো আপলোড কৰাৰ পিছ মুহূৰ্ততে আপোনালোকে পায় ধন্যবাদ